সামগ্ৰী সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট উন্নয়ন খণ্ডৰ একেবাৰে ওচৰৰ যি ভকত গাঁৱৰ 33 বিঘা মাটিত যি পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযান প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছত মই দেখুৱাইছোঁ চাওক কিদৰে বিগত সময়ছোৱাত গেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰি ইয়াত ব্যৱসায়ী প্ৰতিষ্ঠান সজা হৈছিলে আৰু বৰ্তমান ইয়াত প্ৰশাসনৰ হাতোৰা পৰিছে মই দেখুৱাইছোঁ এয়া চাওক যি বৰ্তমান ব্যৱসায়ী প্ৰতিষ্ঠান ইয়াত এইদৰে ভাঙি পেলোৱা হৈছে আৰু এয়া সামগ্ৰী সমষ্টিৰ অন্তৰ্গত এয়া ভকত গাঁৱৰ যি চৰকাৰী ভূমিত এইদৰে বিগত সময়ছোৱাত বেদখল কৰি পেলাই ইয়াত প্ৰশাসনে যি বেদখল কৰাৰ বাবে প্ৰশাসনে বৰ্তমান ইয়াত কঠোৰ ভূমিকা লৈছে আৰু লগতে আৰু 300 ঘৰ মানুহলৈ বৰ্তমান জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ ওচৰতো নতুনকৈ জাননী যি প্ৰেৰণ কৰা হৈছে তাতো শীঘ্ৰে উচ্ছেদ অভিযান চলিব মুঠতে এটা কথা ক'ব লাগিব যে নগাঁৱত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযান সম্পূৰ্ণভাৱে বৰ্তমান যি পূৰ্ণগতিত চলি আছে আৰু আজি পুৱাৰে পৰা আমি দেখুৱাইছোঁ যে ৰূপহীহাট সমষ্টিৰ পূৰ্বে ৰূপহীহাট সমষ্টি আছিলে বৰ্তমান এই ঠাইটো কৰা হৈছে যি বৰ্তমান এই ঠাইটুকুৰা সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আৰু ইয়াত বৰ্তমান যি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে এগৰাকী স্থানীয় ব্যক্তি আছে এগৰাকী স্থানীয় সমাজকৰ্মী আছে আমি জানিবলৈ চেষ্টা কৰিম ইয়াত এইবিলাকতো বিজিআৰৰ মাটি ইয়াত এইখিনি বিজিআৰ নহয় বিজিআৰ ভিতৰত ইয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান ইয়াত চৰকাৰী মাটি এইবিলাক চৰকাৰী মাটি মানে এইটো মানে সোণাই নদী মাজত এই ৰাস্তাটো মানে মাটিখিনি ইয়াত ব্যৱসায়ী প্ৰতিষ্ঠান বনাই দিছিলে ব্যৱসায় মানে ইয়াত মানে দৰকাৰ পৰিছিলে ইয়াত অফিচ অফিচ আছেতো সেইকাৰণে গেলামালৰ দোকান এটা দিছিলে ইয়াত এইবিলাকতো চৰকাৰী ভূমিত পৰিছে চৰকাৰী ভূমি আজি কিমান বিঘা 33 বিঘা মাটিত চলিছে ইয়াত 38 বিঘা মাটি উচ্ছেদ চলিছে 38 বিঘা মাটি 38 বিঘা আৰু কিমান দিন প্ৰায় শেষ হৈছে না শেষ হোৱা নাই আছে আৰু গৈ আৰু 3-4 ঘণ্টামান লাগিব ভিতৰত মাটি আছে সকলোৱে সহযোগ কৰিছে ৰূপহী মানে সহযোগ মানে এতিয়া কৰিছে উপায় নাইতো কাৰণ মানুহে নোটিচ দিছে চৰকাৰে নোটিচ দিয়াৰ পিছত যদি হেয়াৰিং হৈছে সেইটো কোনো প্ৰমাণপত্ৰ দেখুৱাব পৰা নাই 27-28 তাৰিখে চাৰ্কুলৰ পিছত এইটো হেয়াৰিং হৈছে সামগ্ৰী চাৰ্কুলৰ পিছত সিহঁতে গৈছে গৈ পেলাই হেয়াৰিঙত উপস্থিত হৈছে কিন্তু কোনো ধৰণৰ প্ৰমাণপত্ৰ দেখুৱাব পৰা নাই নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান তেওঁলোকে সামগ্ৰী ৰাজহ বিষয়ক প্ৰত্যাহ্বান জনাইছে যদিও যিহেতু ইয়াৰ চৰকাৰী ভূমি আৰু ইয়াত সেই উচ্ছেদত তেওঁলোকে উচ্ছেদ অভিযানত ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে প্ৰশাসনে আৰু আইনে আৰু তাৰপিছতে ইয়াত উচ্ছেদ অভিযান চলিছে কিন্তু মই দেখুৱাই চাওক কিদৰে চৰকাৰী ভূমিত একাংশ ব্যক্তিয়ে কোনে খুলিছে এখন দোকান কোনে খুলিছে ইয়াৰ দোকান আছিলে কি নাম হাবিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে ইয়াত এইদৰে ব্যৱসায়ী প্ৰতিষ্ঠান খুলিছিলে চৰকাৰী ভূমি দখল কৰি আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে ইয়াত সকলোতে প্ৰশাসনে কঠোৰভাৱে বৰ্তমান ইয়াত উচ্ছেদ অভিযান চলাই আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ